বিহালীৰ ৰংচালি সোৱৰণী গাঁৱত অৱস্থিত কবিৰ আশ্ৰমত যোৱাকালিৰ পৰাই অনুষ্ঠিত হোৱা সৎসংগ সমাৰোহৰ আজি দ্বিতীয় দিন। আজি পুৱা ধৰ্মধ্বজা উত্তোলন স্মৃতি তৰ্পণ আৰু ধাৰ্মিক শোভাযাত্ৰা ওলোৱা হয়। কবিৰ আশ্ৰমৰ পৰা 50খন গাড়ীৰে ওলোৱা শোভাযাত্ৰাত প্ৰথমে বিহালীৰ পীতাম্বৰ পাঠ ধামত সেৱা কৰি পুনৰ কবিৰ আশ্ৰমলৈ ঘূৰি আহি ভাগৱত পাঠ আৰম্ভ কৰে আৰু এই ভাগৱতত নেপাল, ছিকিম, উত্তৰ প্ৰদেশ, বিহাৰ, মণিপুৰ আদি ঠাইৰ পৰা ভক্তসকলে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচী কোন বুলি কথা নাই, আমাৰ এইখিনি অঞ্চলত যিমান আছো আমি গোটেইকেইজনী আমাৰ লগত দলে বলে যোগ কৰিছে। আগন্তুক দিনতো কৰি যাব বুলি আমি আশাবাদী আয়োজক সমিতিৰ পৰা হয়। আৰু আজিৰ যিটো আমাৰ ধাৰ্মিক শোভাযাত্ৰাৰ যিটো প্ৰগ্ৰেম আছিল সেইটো যথেষ্ট আমি ৰাইজৰ সঁহাৰি পাইছোঁ। আমি ইয়াৰ পৰা পীতাম্বৰ পীঠ ধামত গৈছোঁ, তাত দৰ্শন কৰিলোঁ, দৰ্শন কৰি ভক্তগণক সবক লৈ আহিলোঁ। ইয়াত জল পানী চনি ব্যৱস্থা কৰি তেখেতসকলে এতিয়া যিটো আমাৰ সৎসংগৰ প্ৰগ্ৰেম হ'ব যিটো সেইটো চলি আছে। ইয়াৰ পিছত আমাৰ 2-2:30টাৰ পৰা আহাৰৰ ব্যৱস্থা আছে, এনেকৈ চলি থাকিব। হয়, আমাৰ সদগুৰু কবিৰ আশ্ৰমত যি 3দিনীয়া কাৰ্যসূচী ভাগৱত পাঠ আৰু শোভাযাত্ৰা হৈছে, কেনেধৰণৰ কাৰ্যসূচী লৈছে বা ক'ৰপৰা অতিথি আহিছে জনাব। নমস্কাৰ। আমাৰ ইয়াত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ অসম, অৰুণাচল, মণিপুৰ আৰু পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ, ছিকিম, য'ৰ পৰা নেকি যথেষ্ট পৰিমাণে সাধু ভক্তগণ উপস্থিত হৈছে আৰু তাৰ বাহিৰেও নেপাল প্ৰান্তৰ পৰাও, নেপাল প্ৰদেশৰ পৰাও ভক্তগণৰ আগমন হৈছে। কাৰ্যসূচী আমাৰ 3দিনীয়া কাৰ্যসূচী আছিল। প্ৰথম 18 তাৰিখে কাৰ্যসূচী পাৰে হৈ গ'ল। আজি প্ৰথমে ধাৰ্মিক পতাকা উত্তোলন ধৰ্মীয়, তাৰপিছত ধৰ্মীয় শোভাযাত্ৰা, এতিয়া সাধু সন্তৰ পৰিচয়। বিহালীৰ পৰা খগেন মটকৰ ৰিপৰ্ট, এনি ভাৰত 24।